গাইজ ফাইনেলি আমি আহি পালোঁ য'ত শ্বপিং মলটো অপেনিং হ'ব। তো এই শ্বপিং মলটো কেতিয়া ষ্টাৰ্ট হ'ব, কেতিয়া অপেনিং হ'ব আৰু কোৱাত আছে এই শ্বপিং মলটো। তো আমাৰ এই শ্বপিং মলৰ অনাৰ আছে, তো তাৰ পৰা আমি সুধিম এই শ্বপিং মলটো কেতিয়া ষ্টাৰ্ট হ'ব আৰু কোৱাত আছে শ্বপিং মলটোৰ। হে গাইজ, ৱেলকাম বেক টু মাই এনাদাৰ ব্লগ ভিডিঅ'। তো গাইজ, আজিৰ ব্লগটো কিহৰ ওপৰত হৈ আছে হয়তো আপোনালোকে ইতিমধ্যে ভিডিঅ'ৰ টাইটেল থাম্বনেইল চাই গমে পাইছে। তো হয় গাইজ, ফাইনেলি আজি মই গৈ আছোঁ ধুবুৰী ডিষ্ট্ৰিক্টৰ ধুবুৰীৰ জগ্ৰাপাৰ এৰিয়াৰ বেটাৰ বাজাৰৰ টুমপাৰাত গৈ আছোঁ, কিয়নো তাতে হৈ আছে এটা শ্বপিং মল অপেনিং হৈ আছে, নতুনকৈ এটা শ্বপিং মল অপেনিং হৈ আছে। তো সেইকাৰণে এই শ্বপিং মলটো কোৱাত আছে আৰু কেতিয়া ষ্টাৰ্ট হ'ব এই বিষয়ে আপোনালোকক আপডেট দিবলৈ মই গৈ আছোঁ। আৰু আপোনালোকে ব্লগটো স্কিপ নকৰি শেষলৈকে ৱাচ কৰিব, এইটোৱেই অনুৰোধ থাকিল। তো সেই বেটাৰ বাজাৰৰ টুমপাৰাত কেনেকৈ যাওঁ সেইটো আপোনালোকে চাব পাৰিব এই ব্লগৰ জৰিয়তে। আৰু মই এতিয়া আছোঁ জগ্ৰাপাৰ এৰিয়াৰ মিছন ৰোডত আছোঁ, মানে হস্পিটেল ৰোডত আছোঁ, যিটো ৰোড দি মানে হস্পিটেল যাব লাগে। তো সেইখন ৰোডতে আছোঁ আৰু প্ৰায় কিছু দূৰ ডিষ্টেঞ্চ ওচৰতে আছে জগ্ৰাপাৰ মেডিকেল কলেজ এণ্ড হস্পিটেল। তো আপোনালোকক দেখুৱাই দিম এইটো ব্লগৰ জৰিয়তে। আৰু গাইজ, য'ত মানে শ্বপিং মলটো অপেনিং হৈ আছে ন, তাতে আৰু এটাও শ্বপিং মল নাই, মানে সেই টুমপাৰাত আৰু এটাও শ্বপিং মল নাই। মানে যিটো বেটাৰ বাজাৰ আছে সেই বাজাৰতে আছে মানে শ্বপিং মল, বাকী সিফালে আপোনাৰ নাই, মানে সেই টুমপাৰাত নাই। তো সেইকাৰণে গৈ আছোঁ আপোনালোকক দেখুৱাবলৈ। আৰু আপোনালোকে যদি সেই বেটাৰ বাজাৰ এৰিয়া হয় তেনেহ'লে আপোনালোকে তাৰ পৰাই শ্বপিং কৰিব পাৰিব। আৰু আপোনালোকে চাওক, এইটো যিটো হস্পিটেল ৰোড সেইকাৰণে কিমান ট্ৰাফিকৰ জাম লাগি আছে আপোনালোকে চাওক। চ' কিমান জাম লাগি থাকে ন। তো যিটো সন্মুখতে আছে আপোনাৰ হস্পিটেল, তো আপোনালোকক দেখুৱাই দিম ধুবুৰী যিটো মেডিকেল কলেজ এণ্ড হস্পিটেল, তো সেইখন আপোনালোকক দেখুৱাই দিম। তো চাওক, এইখন হ'ল ধুবুৰী মেডিকেল কলেজ এণ্ড হস্পিটেল, চাওক এইখন গেট হয়। তো আপোনালোকক এদিন ব্লগ বনাই দেখুৱাই দিম ভিতৰত গৈ, মানে আপোনালোকক দেখুৱাই দিম কি কি আছে তাতে। আৰু আপোনালোকে চাওক কেনেকুৱা লাগি আছে ৰোডখন, চাওক কিমান ধুনীয়া লাগি আছে ৰোডখন। আৰু গাইজ, বেটাৰ বাজাৰত শ্বপিং মল অপেনিং হৈ আছে এইটো কথা মই নাজানো। তো এই খবৰটো মোক দিল বুলবুল বাই, চ' ভাইৰেল ইনষ্টাগ্ৰামাৰ বুলবুল বাই, মানে হষ্টৰ অনাৰ। চ' সন্মুখত চাওক, এই যে বুলবুল বাই গৈ আছে, মানে এই বাইৰ লগত মই ভিডিঅ' বনাইছোঁ, ব্লগ বনাইছোঁ। আপোনালোকে যদি চোৱা নাই তেনেহ'লে এই চেনেলত আছে, ভিডিঅ' আছে, আপোনালোকে গৈ চাব পাৰে। চ' ধুনীয়া এটা মানুহ, চ' লগ পাইছোঁ সেই বাইক, বহুতো ধুনীয়া মানুহ এটা। তো ফাইনেলি আমি গৈ আছোঁ, আপোনালোকে চাই থাকিব ব্লগটো। আপোনালোকক দেখুৱাই দিম সেই শ্বপিং মলটো কেনেকুৱা শ্বপিং মল আৰু কেনেকুৱা কাপোৰ আছে সেই শ্বপিং মলত, আপোনালোকক দেখুৱাই দিম। তো লগত থাকিব। গাইজ, ফাইনেলি আমি আহি পালোঁ য'ত শ্বপিং মলটো অপেনিং হ'ব। তো এই শ্বপিং মলটো কেতিয়া ষ্টাৰ্ট হ'ব, কেতিয়া অপেনিং হ'ব আৰু কোৱাত আছে এই শ্বপিং মলটো। তো আমাৰ এই শ্বপিং মলৰ অনাৰ আছে, তো তাৰ পৰা আমি সুধিম এই শ্বপিং মলটো কেতিয়া ষ্টাৰ্ট হ'ব আৰু কোৱাত আছে শ্বপিং মলটোৰ তো এড্ৰেছটো। তো এই ভাই আছে মোৰ লগত, তো ভাই আপোনাক কৈ দিব। তো ভাই এইটো কৈ দিয়কচোন শ্বপিং মলটো কোৱাত আছে আৰু কেতিয়া অপেনিং হ'ব শ্বপিং মলটো। বেটাৰ বাজাৰ মছজিদৰ ওচৰত আছে, এইটো গ্ৰুপৰ ফালে যাওঁতে আপুনি ব্ৰিজ এটা পাব, ব্ৰিজৰে সন্মুখতে। এইটো অপেনিং হ'ব 4 তাৰিখত, 4 ফেব্ৰুৱাৰী, মানে 4 ফেব্ৰুৱাৰীত অপেনিং হ'ব। তো কেইটা বজাৰ পৰা হ'ব? এইটো 10 বজাৰ পৰা এইটো 10 বজাৰ। তো আৰু আপোনালোকে চাওক, এইখন হ'ল ৰোড। তো এই ৰোডতে আপুনি আহিব পাৰে। চ' সিফালে আছে বেটাৰ বাজাৰ আৰু সিফালে আপুনি যদি যায় তেনেহ'লে গৌৰীপুৰ যাব পাৰিব। চাওক ৰোডখন।
আৰু এইটো হ'ল শ্বপিং মল আৰু এতিয়া আপোনালোকক শ্বপিং মলৰ কি কি বস্তু আছে এইবিলাক আপোনালোকক দেখুৱাই দিম তো চাব আপোনালোকে চাওক আপোনালোকে এই শ্বপিং মলৰ নামটো কি আছে আপোনালোকে চাওক আপোনালোকে বেনাৰটো চাওক খান মাৰ্কেট আৰু এই খান মাৰ্কেটটো ক'ত আছে আপোনালোকক এই শ্বপিং মলৰ অনাৰ যিজন সেইজন কৈ দিলে চ' আপোনালোকে আহিব ইয়াতে ধুনীয়া ধুনীয়া কাপোৰ আছে চ' স্পেচিয়েলি ঈদ উপলক্ষে ইফালে কাপোৰ আনিছে চ' ঈদৰ শ্বপিং কৰিবলৈ হ'লে আপোনালোকে ইয়াতে আহিব পাৰে তো চাওক একদম ৰোডৰ সন্মুখতে আছে এইখন হ'ল ৰোড আৰু ৰোডৰ সন্মুখতে আছে শ্বপিং মলখন তো গাইজ কেনেকুৱা লাগিল ব্লগটো যদি ভাল লাগে তেনেহ'লে এটা লাইক কমেণ্ট কৰিব আৰু যদি চেনেলত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংক ইউ গাইজ থেংক ইউ